উখল মাখল হৈ পৰিছে সমগ্ৰ তীৰ্থনগৰী মাজুলী আৰু এই মুহূৰ্তত মই উত্তৰ কমলাবাৰী সত্ৰত উপস্থিত আছো আৰু যেহেতু আজিৰ পৰা উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসোৎসৱ ভাগি অনুষ্ঠিত হৈছে আৰু ৩৫০ বছৰ অতিক্ৰম কৰা এই সত্ৰ ভাগিত অতি উলহ মালহেৰে ৰাসোৎসৱ ভাগি পালন কৰা হয় আৰু যি কাৰ্যসূচী দিনৰ পৰা বিভিন্ন কাৰ্যসূচী আছে তাৰ মূলতে যি ধৰ্মধ্বজা উত্তোলনৰ যি কাৰ্যসূচী এই কাৰ্যসূচী এই মুহূৰ্তত চলি আছে সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে নিজেই ধৰ্মধ্বজা এই মুহূৰ্তত উত্তোলন কৰিবলৈ আগবাঢ়িছে আৰু বিশেষত হৰিনামৰ ধ্বনিৰে কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ মাজুলী আৰু খোল তালৰ মাজত এনেধৰণে বন্তি প্ৰজ্বলন কৰি যি ধৰ্মধ্বজা উত্তোলনৰ কাৰ্যসূচীৰ বাবে এনেধৰণে উত্তৰ কমলাবাৰীত এটা বিশেষ পৰিৱেশে দেখা দিছে আৰু এটা কথা ক'ব লাগিব যে ইয়াত যিসকল মাজুলীলৈ যিসকল লোক আহে তেওঁলোকক বিনামূলীয়াকৈ এসাঁজ খোৱাৰ তেওঁলোকে ব্যৱস্থা কৰি দিয়ে য'ত হাজাৰ হাজাৰ লোকে তেওঁলোকে অন্ন গ্ৰহণ কৰে আৰু প্ৰাৰ্থনাৰ মাজতে এনেধৰণে দেখা পোৱা গৈছে যে খোল তালৰ মাজেৰে প্ৰাৰ্থনাৰ মাজেৰে এনেধৰণে এয়া ধৰ্মধ্বজা উত্তোলন হৈছে উত্তৰ কমলাবাৰী সত্ৰত আৰু উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে নিজেই ধৰ্মধ্বজা উত্তোলন কৰাৰ লগতে উপস্থিত আছে মাজুলীৰ জিলা আয়ুক্ত মাজুলীৰ আৰক্ষী অধীক্ষক উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱসকল এনেধৰণে উপস্থিত থকা দেখা পোৱা গৈছে। দেখা পোৱা গৈছে যে এনেধৰণে এতিয়া বিশেষ পৰিৱেশে বিৰাজ কৰিছে উত্তৰ কমলাবাৰী সত্ৰত ধৰ্মধ্বজা উত্তোলন হৈছে তাৰ সমানে সমানে যি বিনামূলীয়াকৈ যি তেওঁলোকে অন্নৰ যি ব্যৱস্থা কৰে মাজুলীৰ যিসকল বৈষ্ণৱ আহে সেইসকলক অন্ন দিয়াৰ ব্যৱস্থা তেওঁলোকে ইতিমধ্যে দ্বাৰ মুকলি কৰিছে আৰু গীত মাতেৰে মুখৰিত হৈ পৰিছে উত্তৰ কমলাবাৰী সত্ৰ। বহে বমান ডক ভেদি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা কল্পতৰু হে হেন জয় ৰাম। এই মুহূৰ্তত যিহেতু সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আছে যিহেতু আজিৰ পৰা ৰাসোৎসৱ ভাগে অনুষ্ঠিত হৈছে আমি তেখেতৰ পৰা চমুকৈ অকণমান জানিব বিচাৰিম যে আজি পুৱাৰ ভাগৰ পৰা কেনেধৰণে কাৰ্যসূচী হৈছে কাৰণ আজিৰ পৰা ৰাসোৎসৱ ভাগি হৈছে হাজাৰ হাজাৰ বৈষ্ণৱবৃন্দ উত্তৰ কমলাবাৰী সত্ৰলৈ আহিব কেনেধৰণে আয়োজন আৰম্ভ হৈছে ইতিমধ্যে দ্বাৰ মুকলি হৈছে খাদ্যৰ দ্বাৰ মুকলি হৈছে ধৰ্মধ্বজা উত্তোলন হৈছে। একচুৱেলি পুৱাৰ এই আমাৰ যি ৰাসলীলা তাৰ কাৰ্যসূচী আজি আৰম্ভ হৈছে ইতিমধ্যে আমাৰ ধৰ্মধ্বজা উত্তোলন হৈছে আৰু আমাৰ খাদ্যৰ যি অন্নপ্ৰসাদৰ যে আৰম্ভ হৈছে আমি আশা ৰাখিছোঁ অন্নপ্ৰসাদ প্ৰতিদিনে 50,000 লোকক অন্নপ্ৰসাদৰ যাতে আমি দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰস্তুতিতে আছোঁ আৰু এই তিনিওদিনীয়া কাৰ্যসূচী সকলোৰে আদৰে যাতে আহক সকলোৱে অন্তত কৃষ্ণলীলা চোৱাৰ উপৰিও কৃষ্ণ প্ৰসাদ হিচাপে যাতে উত্তৰ কমলাবাৰী সত্ৰত অকণমান গ্ৰহণ কৰি যায় তাৰ কাৰণেও আমি আশা কৰিম। মাজুলীৰ আয়ুক্তগৰাকী আছে আমি মাজুলীৰ আয়ুক্তগৰাকীৰ লগত অকণমান কথা পাতিম 65টাকৈ মঞ্চত এইবাৰ খুব ধুনীয়াকৈ ৰাসোৎসৱ ভাগি মাজুলীত আয়োজন কৰা হৈছে অতি শান্তিপূৰ্ণভাৱে এই মুহূৰ্তলৈকে হৈ আছে কালিৰ পৰা আৰম্ভ হৈছে কি ক'ব জিলা আয়ুক্ত হিচাপে? এইবাৰ মাজুলীত আমি আশা কৰিছোঁ যে অতি শান্তিপূৰ্ণই নহয় আধ্যাত্মিক আৰু সম্পূৰ্ণ পবিত্ৰতাৰে একদম এটা ধৰ্মীয় তথা মাজুলীৰ যি সাংস্কৃতিক বৈশিষ্ট্য এই বৈশিষ্ট্যতাটো ৰক্ষা কৰি সকলোৱে ৰাস উদযাপন কৰিব আৰু আমি সেইকাৰণে সকলো অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে এবাৰ হ'লেও মাজুলীত আহক আৰু ৰাস উদযাপনৰ কেনেকুৱাকৈ হয় আপোনালোকে দৰ্শন কৰি যাওক। হয় পৰমানন্দৰ পৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।